আজিৰ প্ৰথমলৈকে বিষয়টো হৈছে প্ৰত্যয়, যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী কোৰ্চত ৰামায়ণৰ ব্যাকৰণৰ এটা অন্তৰ্ভুক্ত বিষয় হিচাপে পোৱা যায় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ। লগতে ডিগ্ৰীৰ যিটো AC চিলেবাছত প্ৰত্যয়ৰ বিষয়ে অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমি প্ৰত্যয় সম্পৰ্কে আজি আমি জানিম। তো প্ৰত্যয় কাক বোলে সেই সম্পৰ্কে আমি প্ৰথমতে জানিব লাগিব যে প্ৰত্যয় হৈছে প্ৰকৃতি বা মূল শব্দৰ লগত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়, আৰু সেই বৰ্ণ বা বৰ্ণ সমষ্টিসমূহ যোগ কৰি আমি নতুন নতুন অৰ্থবাচক শব্দ গঠন কৰোঁ, তাকে আমি প্ৰত্যয় বুলি কওঁ। এতিয়া যদি উদাহৰণ হিচাপে যদি চোৱা হয়, যেনে প্ৰ, এইটো হৈছে এটা মূল শব্দ বা প্ৰকৃতি। ঠিক তেনেকে পৰা, প্ৰতি, অপ, এইবোৰ হৈছে একেটা মূল শব্দ বা প্ৰকৃতি, আৰু এই মূল শব্দবোৰৰ লগত কি কৰা হয়, আমি কিছুমান বৰ্ণ যোগ কৰোঁ। এটা বৰ্ণ যোগ হ'ব পাৰে বা দুটা বৰ্ণ যোগ হ'ব পাৰে, মানে এটাতকৈ অধিক বৰ্ণ যোগ কৰি আমি নতুন নতুন অৰ্থবাচক শব্দ গঠন কৰিব পাৰোঁ। গতিকে এই যিটো পৰা, প্ৰ, এই প্ৰকৃতি বা মূল শব্দৰ লগত আমি কিছুমান বৰ্ণ যোগ কৰিম, আৰু সেই বৰ্ণসমূহ যোগ কৰি আমি নতুন অৰ্থবাচক শব্দ গঠন কৰিম। যেনে প্ৰগতি, প্ৰগতি, প্ৰণাম, প্ৰণাম, প্ৰস্থান, প্ৰৱেশ। ঠিক তেনেকে পৰামৰ্শ, পৰাধীন, পৰাভৱ, পৰাজয়, প্ৰতিকাৰ, প্ৰতিৰোধ, প্ৰতিবেশী, অপকাৰ, অপকৰ্ম, এই ধৰণৰ আমি কিছুমান অৰ্থবাচক শব্দ গঠন কৰিব পাৰোঁ। এইবোৰে হৈছে একেটা মূল শব্দ বা প্ৰকৃতি, আৰু এই প্ৰকৃতিবোৰৰ লগত যেতিয়া আমি কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰি যেতিয়া অৰ্থবাচক শব্দ গঠন কৰোঁ, তাকে আমি প্ৰত্যয় বুলি কওঁ। ইয়াৰ পিছত চাওঁ আমি প্ৰত্যয় কেই প্ৰকাৰৰ। এতিয়া প্ৰত্যয় হৈছে দুই প্ৰকাৰৰ। এটা হৈছে পূৰ্ব প্ৰত্যয়, দুই নম্বৰ হৈছে পৰ প্ৰত্যয়। পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। আমি এই শব্দটোতে গম পাইছো, পূৰ্ব মানে হৈছে আগত আৰু পৰ মানে হৈছে পিছত। এতিয়া পূৰ্ব প্ৰত্যয় মানে হৈছে যিবোৰ প্ৰত্যয় প্ৰকৃতি বা মূল শব্দৰ আগত বহি নতুন নতুন অৰ্থবাচক শব্দ গঠন কৰে, তাকে আমি পূৰ্ব প্ৰত্যয় বুলি কওঁ। আৰু অসমীয়া ভাষাত যিবোৰ পূৰ্ব প্ৰত্যয়ৰ ব্যৱহাৰ হৈ আছে, সেই পূৰ্ব প্ৰত্যয়সমূহক উৎসৰ দিশৰ পৰা আমি তিনিটা ভাগত ভাগ কৰোঁ। এইকেইটা হৈছে সংস্কৃত, দুই নম্বৰ হৈছে দেশী পূৰ্ব প্ৰত্যয়, তিন নম্বৰ হৈছে বিদেশী পূৰ্ব প্ৰত্যয়। অসমীয়া ভাষাত ব্যৱহাৰ কৰি থকা পূৰ্ব প্ৰত্যয়সমূহক আমি উৎসৰ দিশৰ পৰা তিনিটা ভাগত ভাগ কৰোঁ। সংস্কৃত, দুই নম্বৰ হৈছে দেশী পূৰ্ব প্ৰত্যয়, আৰু তিন নম্বৰ হৈছে বিদেশী পূৰ্ব প্ৰত্যয়। এতিয়া অসমীয়া ভাষাত যিবোৰ পূৰ্ব প্ৰত্যয়ৰ ব্যৱহাৰ হৈ আছে, তাৰে প্ৰায় 20টামান পূৰ্ব প্ৰত্যয় সংস্কৃত ভাষাৰ পৰা অহা বুলি কোৱা হয়। যেনে আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক অলপ আগতে দেখুৱালো, যেনে প্ৰ, পৰা, প্ৰতি, অপ, অধি, অব, দূৰ, পৰি, এনেকৈ প্ৰায় 20টামান পূৰ্ব প্ৰত্যয় সংস্কৃত ভাষাৰ পৰা অহা বুলি কোৱা হয়। যেনে প্ৰ লগাই শব্দবোৰ আমি ব্যৱহাৰ কৰিলোঁ, পৰা, প্ৰতি, অপ, যেনে অভি লগাই, যেনে অভিনয়, অভিযোগ, অভিমান। ঠিক তেনেকৈ আমি অব লগাই, যেনে অৱকাশ, অৱনতি, অৱমাননা। ঠিক তেনেকৈ আমি দুৰ্গতি, দুৰ্নাম, পৰি যেনে পৰিষ্কাৰ, পৰিচ্ছন্নতা, এই ধৰণৰ আমি শব্দ গঠন কৰিব পাৰোঁ। ইয়াৰ পিছত আমি চাওঁ দেশী পূৰ্ব প্ৰত্যয়।
এইবোৰ অসমীয়া ভাষাৰ নিজা একেবাৰে নিজা পূৰ্ব প্ৰত্যয়, যিবোৰ আমি বিদেশী ভাষাৰ পৰা সংস্কৃত ভাষাৰ পৰা অহা পূৰ্ব প্ৰত্যয় নহয়। এইবোৰ হৈছে অসমীয়া ভাষাৰ একেবাৰে নিজা পূৰ্ব প্ৰত্যয়। আৰু অসমীয়া ভাষা নিজা পূৰ্ব প্ৰত্যয় একেবাৰে কম। কেইটামানকে আমি নিজা পূৰ্ব প্ৰত্যয় দেখিবলৈ পাওঁ, যেনে আও লগাই শব্দবোৰ আও, অনা, অ, আও লগাই কিছুমান শব্দ গঠন কৰিব পাৰোঁ, যেনে আওকাণ, আওকাণ, আওকৰণ, আওপুৰণি ইত্যাদি। এনেকৈ আমি আও লগাই কিছুমান পূৰ্ব প্ৰত্যয় বা শব্দ গঠন কৰিব পাৰোঁ। ঠিক তেনেকৈ যেনে অনা, অনাদৰ, অনাতম, অনাবৃষ্টি এই ধৰণৰ শব্দ। ঠিক তেনেকৈ আমি অ লগাই যেনে অজ্ঞান, অচিনাকি, অচিনাকি এনেকৈ আমি এই আ, অনা, অ এই প্ৰকৃতিসমূহৰ লগত আমি বহুতো নতুন নতুন অৰ্থবাচক শব্দ গঠন কৰিব পাৰোঁ। ইয়াৰ পিছত চাওঁ আমি বিদেশী পূৰ্ব প্ৰত্যয়, যিটো পূৰ্ব প্ৰত্যয়ৰ উৎসৰ দিশৰ পৰা আমি ভাগ কৰোঁ বিদেশী পূৰ্ব প্ৰত্যয়। এই পূৰ্ব প্ৰত্যয়সমূহ অসমীয়া ভাষাৰ নিজা পূৰ্ব প্ৰত্যয় নহয়। এই পূৰ্ব প্ৰত্যয়সমূহ আৰবী ফাৰ্চী আদি ভাষাৰ পৰা অহা পূৰ্ব প্ৰত্যয়, যেনে তাৰ লগত যেনে কাৰখানা, কাৰাদণ্ড, কাৰবাৰ ইত্যাদি। ঠিক তেনেকৈ যেনে দৰ, দৰকাৰ, দৰখাস্ত, দৰবাৰ, বদ যেনে বদমাছ, বদলি, বদলি ইত্যাদি। ঠিক তেনেকৈ আমি বে লগাই যেনে বেদখল, বেদখল, বেহুচ, বেইমান এই ধৰণৰ আমি কিছুমান অৰ্থবাচক শব্দ গঠন কৰিব পাৰোঁ। এইবোৰে হৈছে বিদেশী পূৰ্ব প্ৰত্যয়। আৰু এই পূৰ্ব প্ৰত্যয়সমূহ আৰবী ফাৰ্চী আদি ভাষাৰ পৰা অহা পূৰ্ব প্ৰত্যয়। এইখিনি ইয়াৰ পিছৰ ক্লাছত আপোনালোকক পৰ প্ৰত্যয় সম্পৰ্কে বুজাম। আজি আমি গম পালোঁ প্ৰত্যয় কাল হ'লে প্ৰত্যয় কেই প্ৰকাৰত ভাগ কৰা হয়, আৰু পূৰ্ব প্ৰত্যয় সম্পৰ্কে আমি গম পালোঁ। আমি পিছৰ ক্লাছত পৰ প্ৰত্যয় সম্পৰ্কে আমি বিশদভাৱে